নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা। যিসকলে দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ। লাখ লাখ পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল ছাত্ৰীসকলে নিযুত মইনা আঁচনি আবেদন কৰিছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ কোনে নিযুত মইনা আঁচনি ধন পাব আৰু কোনে নাপাব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ নতুন আপডেট। বন্ধু-বান্ধৱীসকল, যোৱা 5 অক্টোবৰ তাৰিখে PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন প্ৰেৰণ কৰিছে। যদি আপোনালোকে পোৱা নাই তেনেহলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘোষণা কৰিছে লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ। অৰ্থাৎ দুৰ্গা পূজাৰ আগতে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা আৰু কেইবাটাও আঁচনি ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে চৰকাৰী ঘৰক লৈ। বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰী ঘৰক লৈ কৰিলে বৃহৎ ঘোষণা। অসমৰ লাখ লাখ পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ পাব যিসকলে পূৰ্বতে পোৱা নাছিলে। আৰু কি নথিপত্ৰ লাগিব, কি ডকুমেণ্টছ লাগিব তাক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। আৰু নতুনকৈ এটা আপডেট আহিছে। আপডেটটো এবাৰ প্ৰথমতে আপোনালোকে চাই লওক। বন্ধু-বান্ধৱীসকল, চৰকাৰৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ প্ৰদান কৰিব নতুনকৈ। আৰু আপুনি লাভ কৰা নাই নেকি এতিয়ালৈকে চৰকাৰী ঘৰ? যদিহে কৰা নাই তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ কৰিলে ডাঙৰ সিদ্ধান্ত। যিসকলে পোৱা নাই, ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব নতুনকৈ চৰকাৰী পকী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। সাজু কৰি ৰাখক প্ৰয়োজনীয় আৰু যাৱতীয় সকলো নথিপত্ৰ। আৰু লগতে 1 লাখৰো অধিক পৰিয়ালক নতুনকৈ চৰকাৰে প্ৰদান কৰিব নতুনকৈ পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে নতুনকৈ 1,71,593টা পকী ঘৰ আৰু শীঘ্ৰেই আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়া ৰাজ্যত। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ বাবে টকা। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীসকলৰ টকা পঠাব চৰকাৰে। আৰু সাজু কৰি ৰাখক পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক। আৰু PMAY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিলে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? যদিহে কৰা নাই তেনেহলে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে ৰাজ্যত নতুনকৈ 1,71,593টা নতুনকৈ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিব। গতিকে যিসকলে যোগ্য হ'ব, দুখীয়া দৰিদ্ৰ পৰিয়াল আছে আৰু তেওঁলোকে ধৰক পূৰ্বতে কোনো ধৰণৰ পকী ঘৰ পোৱা নাছিলে, তেওঁলোকক ৰাজ্য চৰকাৰে নতুনকৈ পকী ঘৰ প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যিখিনি মই ডকুমেণ্টছ নথিপত্ৰ ক'লোঁ তাৰ ওপৰতো আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদিহে ৰেচন কাৰ্ড থাকে তেনেহলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ লগত থাকিব কেইবাটাও সুবিধা। পূৰ্বৰ দৰে নহয়, এতিয়া বহুতো সা সুবিধা লাভ কৰিব চৰকাৰী ঘৰৰ লগত। বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু বিনামূলীয়াকৈ বিদ্যুৎ সংযোগো লাভ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যিসকলে চৰকাৰী ঘৰ পোৱা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ। আৰু হয়তো অহা সপ্তাহৰ ভিতৰত নতুনকৈ চৰকাৰী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু আপোনালোকে এই ভিডিঅ'টো সকলো মাজতে শ্বেয়াৰ কৰি দিয়ক যিসকলে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে। আৰু যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যেতিয়া আবেদনৰ প্ৰক্ৰিয়াটো চলে সম্পূৰ্ণ ভিডিঅ' এটা বনাই মই আপলোড কৰিম আপোনালোকৰ মাজত। তাৰ বাবে চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে যোৱা 5 অক্টোবৰ তাৰিখে PM কিষাণ যোজনাৰ 18 নং কিস্তি ধন প্ৰেৰণ কৰিছে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ DBTৰ মাধ্যমত। কিন্তু এতিয়ালৈকে বহুত কৃষকে এই ধনৰ পৰা বঞ্চিত হৈ আছে। আৰু যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকৰো হয়তো এই টকাটো এতিয়ালৈকে সোমোৱা নাই। আৰু বহুতে মোক কমেণ্ট কৰি সুধিছে যে যিসকলৰ পইচাটো পেণ্ডিং হৈ আছে তেওঁলোকে এই টকাটো কেতিয়া লাভ কৰিব। চাওক বন্ধু-বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন যোৱা 5 অক্টোবৰ তাৰিখে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু হ'লেও এতিয়ালৈকে বহুত কৃষকে এই টকাটো লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্টত। হয়তো যোগ্য হিতাধিকাৰী হয়, তেওঁলোকৰ গোটেইখিনি তথ্যসমূহ ঠিক হৈ আছে, অৰ্থাৎ yes হৈ আছে, তাৰ পিছতে তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ সকলোখিনি তথ্য ঠিক হৈ আছে আৰু তেনে ক্ষেত্ৰত যদি আপোনালোকৰ PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন সোমোৱা নাই তেনেহলে আপোনালোকে আৰু 2-3 দিন মান ৰৈ দিয়ক। অৰ্থাৎ 10 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ এই টকাটো নোসোমায় তেনেহলে গম পাব যে আপোনালোকৰ এই টকাটো কিবা এটা না কিবা এটা ভুল হৈ আছে, তাৰ বাবে কিন্তু এই টকাটো সোমোৱা নাই আৰু আহিবলগীয়া কিস্তিৰ সময়তহে লাভ কৰিব। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 5 অক্টোবৰ তাৰিখেহে টকাটো প্ৰেৰণ কৰিছে সকলো কৃষকসকলৰ একাউণ্টলৈ। কিন্তু এই টকাটো কেতিয়াবা DBTৰ মাধ্যমত প্ৰেৰণ কৰে, যাৰ বাবে অলপ এদিন, 2 দিন, 3 দিন, এসপ্তাহমান টাইম লাগি যায়। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে আৰু কেইটামান দিন অৰ্থাৎ 10 তাৰিখলৈকে চাওক। যদি আপোনালোকৰ বেংক একাউণ্টত নোসোমায় তেনেহলে গম পাব যে আপোনালোকে যোগ্য বিবেচিত হোৱা নাই বুলি নিজকে গম পাব।
পাব আৰু তাৰ বাবে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব তাতে যদি সকলোখিনি তথ্য ঠিকে আছে তেনেহলে আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিব আৰু তাতে আপোনালোকক সবিশেষ তথ্য তেওঁলোকে দিব আৰু কিহৰ বাবে বঞ্চিত হৈ আছে তেওঁলোকে গোটেইখিনি তথ্য দিব কাৰণ তেওঁলোকৰ পৰ্টেলত সবিশেষ তথ্য উল্লেখ থাকে আৰু আপোনালোকে কিহৰ বাবে বঞ্চিত হৈ আছে সকলোখিনি তথ্য তেওঁলোকে ক'ব পাৰিব আৰু যদি কিবা আপডেট দিবলগীয়া আছে তেনেহলে আপোনালোকে কৈ দিব আৰু আপোনালোকে সেই টকাটো অৰ্থাৎ 98 টকাটো আহিবলগীয়া 19 ইনষ্টলমেন্টৰ লগত লাভ কৰিব গতিকে বন্ধু বান্ধৱীসকল বহুতৰ হয়তো মেছেজ আহিছে তেওঁলোকে টকাটো লাভ কৰা নাই আপোনালোকৰ হয়তো বেংকৰ কেতিয়াবা অলপ সাৰ্ভাৰ ডাউন হ'লেও কিন্তু এই টকাটো নোহোমায় গতিকে কেইদিনমান ৰৈ দিয়ক যদি নোহোমায় তেনেহলে গম পাব আপোনালোকৰ কিবা ভুল হৈ আছে আৰু বন্ধু বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে যদি আপোনালোকৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে তেনেহলে আপোনালোকে সেই বিশেষ নম্বৰত অভিযোগ দিব পাৰিব বা জানিব পাৰিব কিহৰ বাবে পোৱা নাছিলে গতিকে আপোনালোকে সেই নম্বৰ দুটা চাই ল'ব আৰু ইতিমধ্যে মই ভিডিও এটা আপলোড কৰিছো আপোনালোকে সেই ভিডিওটো চাই ল'ব তাতে বহুতখিনি ইনফৰমেশ্যন দিয়া আছে গতিকে বন্ধু বান্ধৱীসকল পিএম কিষাণ সন্মান নিধি এজনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি পিএম কিষাণ সন্মান নিধি এজনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুতমইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী নিযুতমইনা আঁচনি যিসকল ছাত্ৰীসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ অহা 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ইনষ্টলমেন্টৰ ধন গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি নতুনকৈ ঘোষণা কৰিছে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক নিজৰ মোবাইলত লাভ কৰিব পইচা সোমোৱাৰ মেছেজ ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী কৰিলে বৃহৎ ঘোষণা আৰু প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইলৰ বেংক একাউণ্ট আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ যদি আপুনি আবেদন কৰিছিলে নিযুতমইনা আঁচনি ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুতমইনা আঁচনি এইচএছ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ এই ধন 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন হায়াৰ ছেকেণ্ডাৰী প্ৰতি গৰাকী ছাত্ৰীয়ে মাহেকত পাব 1000 টকাকৈ আৰু স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ যিসকল ছাত্ৰীয়ে আবেদন কৰিছে আৰু লগতে স্নাতকোত্তৰ আগবঢ়াব 2500 টকাকৈ প্ৰতি মাহেকত অনুদান বুলি ঘোষণা কৰিছে বিদ্যালয়ৰ অত্যধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এইসমূহ ধন আৰু স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই আঁচনিসমূহৰ ধন আৰু স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব নিযুতমইনা আঁচনিৰ ধন বুলি ঘোষণা কৰিছে ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব নিযুতমইনা আঁচনিৰ ধন পৰৱৰ্তী সময়ত মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখে দিনৰ 11 বজাত পৰীক্ষা কৰক নিজৰ বেংক একাউণ্ট মোবাইলত গতিকে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুতমইনা আঁচনিক লৈ কি মন্তব্য আগবঢ়াইছে আৰু অহা 11 তাৰিখে দিনৰ 11 বজাত আপোনালোকে প্ৰথম কিস্তিৰ ধন অৰ্থাৎ লাভ কৰিব নিজৰ একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত যদি আপোনালোকে যোগ্য হয় তেনেহলে লাভ কৰিব এই আঁচনিৰ ধন আৰু যদি স্নাতকৰ পঢ়াৰ সময়ত যিসকল ছাত্ৰীসকলে বিয়াত বহিব তেওঁলোকে এই ধন নাপাব আৰু যিসকল ছাত্ৰীয়ে বেছিকৈ কলেজ বা স্কুল যদি বেছিকৈ ক্ষতি কৰে তেনেহলে তেওঁলোকে এই ধনৰ পৰা বঞ্চিত থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু যেতিয়া গৰমৰ বন্ধ দিব সেই গৰমৰ বন্ধৰ মাহটোত এই ধন দিয়া নহব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যিসকল ছাত্ৰীসকলে এই আঁচনি আবেদন কৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুতমইনা আঁচনি আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ দুৰ্গা পূজাৰ সময়তে তেওঁলোকক প্ৰথম কিস্তিৰ ইনষ্টলমেন্টৰ ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে ডিবিটিৰ মাধ্যমত গতিকে যিসকল ছাত্ৰী আবেদন কৰিছে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে যদি নিযুতমইনা আঁচনিৰ বিষয়ে কিবা জানিবলগীয়া সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিওটো যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৰ মাজতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কাৰণ এই ভিডিওটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত আৰু আহিবলগীয়া সময়ত ছাত্ৰসকলৰ বাবেও নতুনকৈ আঁচনি আনিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ বন্ধু বান্ধৱীসকল যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকলৈ নতুন আপডেট আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধনময় পাই আহিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপুনি এগৰাকী মহিলা হয় তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ অহা 10 তাৰিখে দিনৰ 10 বজাত আপোনালোকৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ যিসকল মহিলা প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আপোনালোকে দিনৰ 10 বজাত দুৰ্গা পূজাৰ সময়তে লাভ কৰিব এই ধন আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ পৰা ধন পাইছিলে তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে
যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আহিছিলে তেওঁলোকৰ বাবে প্ৰতিটো সমষ্টিত 20,000কৈ নতুনকৈ ফৰ্ম বিতৰণ কৰা হ'ব আৰু যিসকলে ফ্ৰেছাৰ অৰ্থাৎ নতুনকৈ আবেদন কৰিব তেওঁলোকৰ বাবে 10,000কৈ ফৰ্ম বিতৰণ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে তেনেহ'লে ফৰ্মখন ক'ত পাব? আৰু বহুতে মোক কমেণ্ট কৰি সুধিছে ফৰ্মখন ক'ত দিব বুলি। গতিকে চাওক বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰা নাই, যাৰ বাবে মই আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু নতুনকৈ ফৰ্ম দিলে হয়তো ডিচি কোডৰ যোগেদি দিব অথবা ব্লকৰ যোগেদি দিব। কাৰণ এতিয়া বৰ্তমান গাঁও পঞ্চায়তত ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী কোনেও তেওঁলোকৰ দায়িত্বত নাই, তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহত আছে। গতিকে বন্ধু-বান্ধৱীসকল, যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্ম দিয়ে তেনেহ'লে ডিচি কোডৰ যোগেদি অথবা ব্লকৰ যোগেদিহে দিব। আৰু এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই কেনেকৈ আবেদন কৰিব লাগিব, ক'ত ফৰ্মখন দিয়া হ'ব। তাৰ বাবে মই আপোনালোকৰ মাজত এতিয়া একজেক্ট অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু হয়তো আহিবলগীয়া 2-3 দিনৰ ভিতৰত হয়তো ডিক্লেয়াৰ কৰি দিব ক'ত কেনেকৈ ফৰ্ম আবেদন কৰিব লাগিব, সবিশেষ দিব ডিটেইলছ। গতিকে তাৰ বাবে আপোনালোকৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। মই এটা ভিডিঅ' বনাই আপলোড কৰিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। গতিকে বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু যিসকলে পূৰ্বৰ পৰা ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছিলে। গতিকে কিবা অৰুণোদয় আঁচনি 3.0 বা 2.0 কিবা জানিবলগীয়া সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু আপোনালোকে কিবা যদি সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।